নমস্কাৰ দৰ্শকসকল আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছো সাবিত্ৰীয়ে কিদৰে তেওঁৰ মৃত স্বামী সত্যবানক যমৰজাৰ পৰা উদ্ধাৰ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ যমৰজাৰ লগত কেনে ধৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল সেই ঘটনাটো মদ্ৰদেশত অশ্বপতি নামেৰে এজন ৰজা আছিল মহাৰাজ অশ্বপতি আছিল ধাৰ্মিক দাতা সত্যবাদী আদি সকলো গুণতে পৃথিৱীৰ আন সকলো ৰজাতকৈ শ্ৰেষ্ঠ কিন্তু ইমানবিলাক গুণৰ অধিকাৰী হৈও তেওঁৰ মনত এটাই দুখ আছিল সেয়া হ'ল তেওঁৰ কোনো সন্তান নাছিল সেয়েহে তেওঁ সদায় ভাবে তেওঁৰ যদি সন্তান এটি থাকিলহেঁতেন তেতিয়া হয়তো আৰু অধিক সুখী হ'ব পাৰিলেহেঁতেন তেওঁ ভাল পুত্ৰ সন্তান এটি পাবলৈ হলে কোনো দেৱতা বা দেৱীৰ কৰুণাৰ প্ৰয়োজন সেয়ে সন্তান কামনাৰে মহাৰাজ অশ্বপতিয়ে একেৰাহে 18 বছৰ ধৰি সাবিত্ৰী দেৱীৰ আৰাধনা কৰিলে 18 বছৰ ধৰি নিতেও তেওঁ যজ্ঞৰ অগ্নিকুণ্ডত 1 লাখ বাৰ আহুতি ঢালিলে 18 বছৰ ধৰি তেওঁ প্ৰতিদিনে সন্ধিয়া পৰত নামমাত্ৰ লঘু আহাৰ কৰিয়েই কটাই দিলে শেষত ৰজাৰ প্ৰতি সাবিত্ৰী দেৱীৰ কৰুণা উপজিল যজ্ঞৰ অগ্নিকুণ্ডৰ পৰা অতি মনোহাৰী ৰূপত আবিৰ্ভাৱ হৈ দেৱীয়ে ৰজাক সুধিলে মহাৰাজ তোমাৰ ওপৰত মই সন্তুষ্ট হৈছো এতিয়া তোমাক কি বৰ লাগে কোৱা অশ্বপতিয়ে দেৱীৰ চৰণত লুটি খাই পৰি আজৰ কৰি কলে হে দেৱী তুমি যদি মোৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈছা তেন্তে মোক এই বৰকে দিয়া মই যেন অনেক সন্তানৰ পিতৃ হওঁ দেৱীয়ে কলে মহাৰাজ তোমাৰ কথা মই ব্ৰহ্মদেৱৰ আগত কৈছিলো তেওঁ কৈছে যে তুমি এজনী পৰমা সুন্দৰী আৰু গুণৱতী কন্যাৰ পিতৃ হ'ব পাৰিবা এই বুলি কৈ দেৱী থিতাতে অন্তৰ্ধান হল কিছুদিনৰ পাছত ৰজাৰ ঘৰ পোহৰাই চন্দ্ৰটোৰ দৰে অপৰূপা ছোৱালী এজনী ৰাণীৰ কোলালৈ আহিল সাবিত্ৰী দেৱীৰ দয়াতে তেওঁ কন্যা সন্তান লাভ কৰিলে সেয়ে ৰজাই তেওঁৰ জীয়েকৰ নাম ৰাখিলে সাবিত্ৰী ছোৱালীজনীৰ নাম যেনেকৈ দেৱীৰ নামেৰে ৰখা হল তেনেদৰে ৰূপে গুণে তেওঁ হাইলাখ দেৱীয়েই আছিল বিধাতাই যেন সোণৰ লগত সূৰ্যৰ আলোক মিহলাই ছোৱালীজনীৰ শৰীৰটো মনোৰমকৈ গঢ়িছিল ৰূপে গুণে মোহিত হৈ মানুহে লাগি লাগি চাইছিল সাবিত্ৰী লাহে লাহে ডাঙৰ হৈ আহিল আৰু লাহে লাহে তেওঁৰ অন্তৰত ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি জাগি উঠিল ভগৱানৰ কৃপাত সকলো সময়তে তেওঁৰ মুখত এনে এক আচৰিত মোহনীয় প্ৰভা দেখা গৈছিল যে তেওঁক দেখিলেই ৰাজপুত্ৰসকলে নিজৰ চঞ্চলতাৰ কথা ভাবি লজ্জিত হৈছিল আৰু সেই লাজতে তেওঁলোকৰ মাজৰ কোনেও ৰাজকুমাৰী সাবিত্ৰীক বিয়া কৰাবৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ সাহস নকৰিলে সাবিত্ৰীয়ে এদিন গামুৰ তিয়াই পূজা উপাসনা কৰি উঠি ৰজাৰ ওচৰত থিয় হলহি জীয়েকৰ তেনেকুৱা অপৰূপা ৰূপ দেখি ৰজাই অত্যন্ত দুখেৰে চিন্তা কৰিবলৈ ধৰিলে হে ঈশ্বৰ মোৰ কন্যাৰ ইমান মোহনীয় ৰূপগুণ থকাৰ পিছতো কোনেও কন্যাক বিয়া কৰাবলৈ আগবাঢ়ি নাহে কিয় তাৰ পিছত ৰজাই জীয়েকক কলে মাজনী তোমাক মই ধন ৰত্ন মানুহ দুনু সকলো লগত দিম সোণৰ ৰথ সজাই দিম তুমি এবাৰ দেশ ভ্ৰমণ কৰি আহা যদি কোনো ৰাজকুমাৰক দেখি তোমাৰ ভাল লাগে মোক কবাহি তেওঁৰ লগতে তোমাক বিয়া পাতি দিম এই কথা শুনি সাবিত্ৰীয়ে লাজতে ৰঙাচিঙা পৰি তলমূৰ কৰি থিয় হৈ ৰল তাৰ পিছত ৰজাৰ আদেশ মতে ৰজাৰ প্ৰধানমন্ত্ৰীয়ে বাছি বিচাৰি বিশ্বাসী মানুহ কেইজনমান ঠিক কৰিলে বাট খৰচৰ বাবে মণিমুকুতা ধনৰ টোপোলা তেওঁলোকৰ কঁকালত বান্ধি দিলে সোণৰ ৰথ সজাই পৰাই সাবিত্ৰীৰ কোঠাৰ দুৱাৰমুখত আনি সাজু কৰালে সাবিত্ৰীয়ে তেওঁৰ পিতা মাতাক প্ৰণাম জনাই আশীৰ্বাদ লৈ দেশ বিদেশ ভ্ৰমণ কৰাৰ যাত্ৰা আৰম্ভ কৰিলে তাৰ পাছত ৰাজকুমাৰীয়ে বহু তীৰ্থ তপোবন ঘূৰি ফুৰিলে বহু ব্ৰাহ্মণ দিন দুখীয়াজনক দান দক্ষিণা কৰি মনৰ আনন্দ লাভ কৰিলে এনেদৰে বহুদিন বহু ঠাই ঘূৰি ফুৰি সাবিত্ৰী যেতিয়া দেশলৈ উভতিল তেতিয়া ৰজা অশ্বপতি আৰু নাৰদ মুনি বহি কথা বতৰা পাতি আছিল সাবিত্ৰীয়ে তেওঁলোকক প্ৰণাম কৰিবলৈ কাষ চাপি যোৱাত নাৰদে ৰজাক কলে মহাৰাজ তোমাৰ এই ছোৱালীজনী কলৈ গৈছিল ছোৱালীজনীচোন ডাঙৰেই হল তথাপি তাইক বিয়া কিয় দিয়া নাই ৰজাই কলে মুনিবৰ মই তাইক দেশ ভ্ৰমণ কৰিবলৈ পঠাইছিলো ভাবিছিলো যদি তাই কোনো ৰাজকুমাৰক দেখি পছন্দ কৰে তেওঁৰ লগতে তাইৰ বিয়াখন পাতি দিম এই বুলি কৈ ৰজাই সাবিত্ৰীক সুধিলে মাজনী তোমাৰ কোনোবা ৰাজকুমাৰক পছন্দ হলনে পিতাকৰ প্ৰশ্নত সাবিত্ৰী বৰ বিমোৰত পৰিল তাই অত্যন্ত লাজ সংকোচ ভাৱেৰে কলে পিতা মই ডুমৎসেনৰ পুত্ৰ সত্যবানকে মনে মনে পছন্দ কৰিছো ডুমৎসেন শালব দেশৰ ৰজা আছিল তেওঁ যেতিয়া অন্ধ হল শত্ৰুবোৰে সুযোগ পাই তেওঁক ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে
তেতিয়া ৰজা ৰাণী বনবাসী হ'ল। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল সত্যবান। বনৰ মাজত থাকিয়ে তেওঁ এতিয়া যুৱক হৈ উঠিছে। সত্যবানৰ নাম শুনিয়েই নাৰদ মুনি উচপ খাই উঠিল। তাৰ পাছত তেওঁ বেজেৰুৱা মুখেৰে মূৰ জোকাৰি ক'লে, তাকেইতো, কথাটো কিন্তু ভাল হোৱা নাই। মহাৰাজ, তোমাৰ কন্যাই সেই সত্যবানক পচন্দ কৰি ডাঙৰ ভুল কাম কৰিছে। ৰজাই অস্থিৰ মনেৰে সুধিলে, কিয় মুনিবৰ, ল'ৰাটো জানো ভাল নহয়? নাৰদে ক'লে, নাই, কথা সেইটো নহয়, ল'ৰাটো খুবেই ভাল। দেখাতো অশ্বিনী কুমাৰৰ দৰে, সূৰ্যৰ দৰে উজ্জ্বল আৰু বুদ্ধিত হাইলাখ বৃহস্পতি। এনে শান্ত সৰল সত্যবাদী আৰু ধাৰ্মিক যুৱক এই পৃথিৱীতে বিৰল। ৰজাই আচৰিত হৈ সুধিলে, তেনেহলে সত্যবানৰ দোষ কি? নাৰদে ক'লে, সত্যবানৰ দোষ এয়াই যে আজিৰ পৰা এবছৰৰ ভিতৰতে তেওঁৰ মৃত্যু ঘটিব। এই দোষটোৱেই ল'ৰাটিৰ সকলো গুণ অসাৰ কৰি পেলাইছে। তেতিয়া ৰজাই অতিশয় দুখেৰে সাবিত্ৰীক ক'লে, মা, মুনিয়ে কৈছে যে আৰু এবছৰৰ ভিতৰতে হেনো সত্যবানৰ মৃত্যু হ'ব। তেওঁৰ সৈতে তুমি বিয়া হ'ব নোৱাৰিবা। সাবিত্ৰীয়ে ক'লে, পিতা, মই যেতিয়া তেওঁক মনে প্ৰাণে বৰবৰণ কৰিছোৱেই, সেয়েহে তেওঁৱেই মোৰ স্বামী। তেওঁৰ আয়ুস কম হলেও হওক, তেওঁক এৰি মই অন্য কাকো আৰু বৰণ নকৰো। এই কথা শুনি নাৰদে ক'লে, মহাৰাজ, দেখিছো তোমাৰ কন্যাৰ বুদ্ধি অত্যন্ত স্থিৰ, ধৰ্মতো এওঁৰ অটল বিশ্বাস। সেয়ে মই কওঁ যে সত্যবানৰ লগতে এওঁৰ বিয়া হওক। সত্যবানৰ লেখীয়া পুণ্যৱান মানুহ এই পৃথিৱীতেই নাই। ৰজাই ক'লে, মুনিবৰ, আপুনি মোৰ গুৰু, আপোনাৰ আদেশ কেতিয়াও মই অমান্য কৰিব নোৱাৰো। আপুনি যি বুলি কৈছে তাকেই কৰা হ'ব। ইয়াৰ পিছতে নাৰদে বিদায় মাগিলে আৰু তাৰ পাছদিনাৰে পৰা ৰজা অশ্বপতিয়ে সাবিত্ৰীৰ বিয়াৰ আয়োজন কৰিবলৈ লাগি গ'ল। তাৰ পাছত ভাল দিন ঠিক কৰি ব্ৰাহ্মণ পুৰোহিতসকলৰ লগত ৰজাই সাবিত্ৰীক লৈ গৈ সেই বনৰ মাজত ডুমচ্ছেনৰ ওচৰত উপস্থিত হ'ল। অন্ধ ৰজা ডুমচ্ছেন সেই মুহূৰ্তত শালগছ এজোপাৰ তলত কুশৰ আসন পাতি বহি আছিল। এনে সময়তে তেওঁৰ সন্মুখত থিয় হৈ অশ্বপতিয়ে ক'লে, মহাৰাজ, আপোনাক প্ৰণাম জনাইছো। মই আহিছো মদ্ৰদেশৰ পৰা। মোৰ নাম অশ্বপতি। ডুমচ্ছেনে পৰম আদৰেৰে তেওঁক আসন গ্ৰহণ কৰিবলৈ দি সুধিলে, মহাৰাজ, আপোনাৰ পৰিচয়টো শুনিলো, কিন্তু মোৰ ওচৰলৈ অহাৰ উদ্দেশ্যহে নাজানিলো। অশ্বপতিয়ে ক'লে, মহাৰাজ, মোৰ কন্যা সাবিত্ৰী অতি ৰূপৱতী আৰু গুণৱতী। তাইকে মই লৈ আহিছো আপোনাৰ ওচৰলৈ। অনুগ্ৰহ কৰি এই কন্যাক আপুনি বোৱাৰী কৰিব লাগে। ডুমচ্ছেনে আচৰিত হৈ ক'লে, মহাৰাজ, আমি হৈছো বনবাসী, দিন দুখীয়া মানুহ। আপোনাৰ কন্যাই জানো মোৰ পুত্ৰৰ লগত বনবাসী হৈ দুখৰ জীৱন কটাব পাৰিব? তেতিয়া অশ্বপতিয়ে ক'লে, পাৰিব মহাৰাজ, মোৰ ছোৱালীয়ে পাৰিব। বনবাসৰ মাজতে থাকি তাই সুখী জীৱন কটাব পাৰিব। ইয়াৰ বাবে আপুনি চিন্তিত হোৱাৰ কোনো কাৰণেই নাই। ডুমচ্ছেনে ক'লে, মোৰ যে ৰাজ্য ধন একো নাই, আপোনাৰ জীয়ৰী মোৰ বোৱাৰী হৈ আহিব, তাতকৈ জানো কিবা সুখৰ কথা আছে? ইয়াৰ পিছতেই বৈদিক নিয়ম অনুসৰি সাবিত্ৰী আৰু সত্যবানৰ বিবাহ সম্পন্ন কৰা হ'ল। সেই তপোবনৰ মাজত যিমানবোৰ তপস্বী আছিল, তেওঁলোকৰ সকলোৱে সাবিত্ৰী আৰু সত্যবানৰ বিয়ালৈ আহি তেওঁলোকক আশীৰ্বাদ দিলে। সাবিত্ৰীক সত্যবানৰ দৰে পুণ্যৱান পাত্ৰৰ হাতত গতাব পাৰি ৰজা অশ্বপতিৰো আনন্দৰ সীমা নোহোৱা হ'ল। তাৰ পাছত ৰজা ৰাণী ব্ৰাহ্মণ পুৰোহিত সকলোৱে আশ্ৰমৰ পৰা বিদায় মাগিলে। মনৰ আনন্দতে সাবিত্ৰীয়ে তেওঁৰ স্বামী, শহুৰ আৰু শাহুৱেকক সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে। ৰাজকীয় সাজ পোছাক পৰিত্যাগ কৰি তেওঁ সন্ন্যাসিনীৰ বেশত গেৰুৱা বস্ত্ৰ পৰিধান কৰি বিমল আনন্দ লাভ কৰিলে। সাবিত্ৰী আৰু সত্যবান দুয়োজনে মিলি তপস্যা কৰিছিল। দুয়োজনেই মিলি গুৰুজনসকলৰ সেৱা কৰিছিল। এনেদৰে সহজ সৰল সুন্দৰ ৰূপত সপোনৰ লেখীয়াকৈ তেওঁলোকে সুখী জীৱন কটাবলৈ ধৰিলে। লাহে লাহে এটা বছৰ পাৰ হৈ যোৱাৰ সময় চাপি আহিল। সাবিত্ৰীয়ে নাৰদ মুনিয়ে কোৱা সেই নিষ্ঠুৰ কথাষাৰ এক মুহূৰ্তৰ বাবেও পাহৰি যোৱা নাছিল। বছৰৰ শেষৰ দিনকেইটা যিমানে ওচৰ চাপি আহিল, সিমানে সেই ভীষণ বিপদৰ চিন্তাই অন্য চিন্তাক ঢাকি ধৰি তেওঁক ব্যাকুল কৰি তুলিলে। নিতৌ আঙুলি মূৰত দিন গণি গণি যেতিয়া তেওঁ দেখিলে যে আৰু মাত্ৰ 4টা দিনহে বাকী আছে বছৰ পূৰণ হ'বলৈ, তেতিয়া তেওঁ আহাৰ নিদ্ৰা সকলো ত্যাগ কৰি একান্ত মনে কেৱল ভগৱানক স্মৰণ কৰিবলৈ ধৰিলে। এনেদৰে আৰু 3টা দিন গুচি গ'ল। তাৰ পাছত সেই কুলক্ষণীয়া দিনটো আহি উপস্থিত হ'ল, যিটো দিনত সত্যবানে তেওঁক চিৰদিনৰ বাবে এৰি থৈ ইহ সংসাৰৰ পৰা বিদায় লোৱাৰ কথা।
সিদিনা পুৱাতে উঠি গা মূৰ তিয়াই আহি সাবিত্ৰীয়ে প্ৰথমতে ভক্তিভাৱেৰে ইষ্টদেৱতাৰ পূজা অৰ্চনা কৰিলে। তাৰ পাছত তেওঁ গুৰুজনসকলৰ চৰণত সেৱা জনাই হাতজোৰ কৰি তেওঁলোকৰ সন্মুখত থিয় হ'ল। তেওঁলোকে একমুখে সাবিত্ৰীক আশীৰ্বাদ কৰিলে। চিন্তা নাই আই, তোমাৰ পতি দীৰ্ঘায়ু হওক। চিন্তা আৰু অনাহাৰত সাবিত্ৰীৰ শৰীৰ শুকাই খিনাই গৈ তেওঁৰ যেন ছাঁটোহে বাকী আছিল। তাকে দেখি তেওঁৰ শহুৰ শাহুৱেকৰ মনত অত্যন্ত দুখ উপজিল। সাবিত্ৰীৰ দুখত দুখী হৈ তেওঁলোকে ক'লে, আই, আজি 3 দিন ধৰি তুমি পানী এটুপিও মুখত দিয়া নাই, এতিয়া কিবা অকণ খাই লোৱা। সাবিত্ৰীয়ে তেওঁলোকক ক'লে, আজিৰ দিনটোলৈ মোক ক্ষমা কৰক আই পিতা, সূৰ্যাস্ত গ'লেই মই আহাৰ গ্ৰহণ কৰিম। এনেদৰে কথা বতৰাৰ মাজেৰে বেলি দুপৰ হৈ আহিল। খৰি কাটিবলৈ কুঠাৰ কান্ধত লৈ সত্যবান বনলৈ যাবলৈ সাজু হ'ল। সাবিত্ৰীয়ে ক'লে, আজি ময়ো তোমাৰ লগত বনলৈ যাম। আজি মই তোমাৰ লগতে থাকিম। তোমাৰ লগত বনলৈ মোকো লৈ যোৱা। ইয়াকে শুনি সত্যবানে ক'লে, সাবিত্ৰী, মই যিটো কৰিলে তুমি সুখী হোৱা তাকেই কৰিবলৈ সাজু আছো, কিন্তু পিতা মাতাই জানো তোমাক যাবলৈ দিব। তেতিয়া সাবিত্ৰীয়ে শহুৰ শাহুৱেকৰ চৰণত ধৰি বিনয়েৰে ক'লে, হে আই পিতা, দয়া কৰি আজি মোক এওঁৰ লগত যাবলৈ দিয়ক। ডুমতসেনে দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়ি ক'লে, আই, আজি এবছৰ হ'ল সত্যবানৰ লগত তোমাৰ বিয়া হোৱাৰ। কোনো দিনেই তুমি আমাক কোনো অনুৰোধ কৰা নাই। আজি তোমাৰ এই প্ৰথম অনুৰোধ আমি কোনহতে অগ্ৰাহ্য কৰোঁ। যোৱা আই, আজি তুমিও সত্যবানৰ লগত যোৱা। সাবিত্ৰী আৰু সত্যবান দুয়ো বনৰ মাজত প্ৰৱেশ কৰিলে। বনৰ চৌপাশে শোভাৰ অন্ত নাই। ফল মূলেৰে গোটেই বননি পৰিপূৰ্ণ হৈ আছে। গছৰ ডালত বহি চৰাইবোৰে সুললিত সুৰত গান জুৰিছে। সত্যবানৰ আজি কি যে আনন্দ। আবেগত অধৈৰ্য হৈ তেওঁ সাবিত্ৰীক কৈছে, সাবিত্ৰী, এয়া চোৱা, কি নৈসৰ্গিক দৃশ্য। কিন্তু হাই, সাবিত্ৰীয়ে চাব কি? বাহিৰৰ সকলো দৃশ্য সপোনৰ দৰে তেওঁৰ দুচকুৰ আগেৰে চলি গৈ আছে, কিন্তু সেইবোৰৰ একোৱেই তেওঁৰ মনত কোনো ধৰণৰ আনন্দৰ বতৰা দিব পৰা নাই। তেওঁ স্মৰণ কৰি আছে কেৱল মুনিয়ে কোৱা সেই কথা, সেই নিদাৰুণ মুহূৰ্ত কেতিয়া আহি উপস্থিত হয়। সেই চিন্তাতে তেওঁ অন্য সকলো চিন্তা পাহৰি গৈ বাৰে বাৰে মাথো তেওঁ সত্যবানৰ ফালে লক্ষ্য কৰিছে। লাহে লাহে বেলি পৰি আহিল। তাৰ পাছত সত্যবানে কুঠাৰ হাতত লৈ খৰি কটাত লাগিল। খৰি কাটি কাটিয়েই তেওঁ ক'লে, সাবিত্ৰী, মূৰটো দেখো মোৰ বৰকৈ আচন্দ্ৰই কৰিছে। শৰীৰটো যেন অৱশ হৈ পৰিছে। বুকুখন যেনিবা ফাটি চিটি গৈছে। মই আৰু থিয় দি থাকিব নোৱাৰা হৈছো। অকণমান শুই পৰো। এনেতে নাৰদ মুনিৰ সেই কথা সাবিত্ৰীৰ মনলৈ আহিল। কিন্তু তাৰ বাবে তেওঁ অকণো বিচলিত নহয় সত্যবানৰ মূৰটো নিজৰ কোলাতে পাতি লৈ স্থিৰভাৱে বহি পৰিল। কিন্তু অলপ সময়ৰ পাছতে তেওঁ দেখিলে যে হঠাতে এটা ভয়ংকৰ পুৰুষ মূৰ্তি ওলাই লাহে লাহে সত্যবানৰ কাষ চাপি আহিছে। মূৰ্তিটোৰ ফালে তেওঁ থৰ লাগি চাই ৰৈছে। সেই ভয়ংকৰ পুৰুষ মূৰ্তিটো দেখিবলৈ সূৰ্যটোৰ দৰে উজ্জ্বল। তাৰ চকুহালি টিক টিক কৰে লাল, শৰীৰটো কিচকিচিয়া কলা, পিন্ধনত ৰঙা বস্ত্ৰ আৰু হাতত আছে পাহ জৰি। সেই ভয়ংকৰ পুৰুষক দেখা মাত্ৰকে সাবিত্ৰীৰ অন্তৰে কান্দি উঠিল। তেতিয়া তেওঁ লাহেকৈ আলফুলে সত্যবানৰ মূৰটো কোলাৰ পৰা নমাই দি থিয় হ'ল। তাৰ পাছত পুৰুষ মূৰ্তিক উদ্দেশ্য কৰি হাতজোৰ কৰি সুধিলে, আপুনি কোন? কি কাৰণে বা ইয়ালৈ আহিছে? তেতিয়া পুৰুষ মূৰ্তিয়ে ক'লে, মই যমৰজা। তোমাৰ স্বামী সত্যবানৰ আজি আয়ুস শেষ হৈছে, সেয়ে মই তেওঁক বান্ধি নিবলৈ আহিছো। সাবিত্ৰীয়ে ক'লে, আয়ুস শেষ হলে মানুহকটো নিবলৈ আপোনাৰ দূতসকলহে আহে বুলি শুনিছো। আজি আপুনি নিজেই বা কি কাৰণে আহিছে? তেতিয়া যমে ক'লে, এই সত্যবান পুণ্যাত্মা পুৰুষ, সেয়ে মই তেওঁক নিজ হাতেৰে নিবলৈ আহিছো। এই বুলি তেওঁ সত্যবানৰ দেহৰ পৰা বুঢ়া আঙুলিটোৰ সমান জীৱ এটা পাহ জৰিৰে বান্ধি টানি বাহিৰ কৰিলে। সেইটো আছিল সত্যবানৰ আত্মা। আত্মাটো বাহিৰ হোৱা মাত্ৰকে সত্যবানৰ শৰীৰটো অসাৰ হৈ কাঠটুকুৰাৰ দৰে পৰি থাকিল। যমে সেই ক্ষুদ্ৰ জীৱটো বান্ধি লৈ দক্ষিণৰ ফালে যাত্ৰা কৰিলে। শোকত কাতৰ হৈ সাবিত্ৰীয়েও কান্দি কান্দি তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে। যমে তেতিয়া ক'লে, সাবিত্ৰী, তুমি কি কাৰণে মোৰ পিছে পিছে আহিছা? তুমি উভতি যোৱা, সত্যবানৰ শ্ৰাদ্ধৰ আয়োজন কৰাগৈ। সাবিত্ৰীয়ে ক'লে, ধৰ্মৰাজ, স্বামী যলৈকে যায় তেওঁৰ পত্নীয়েও তালৈকে যোৱা উচিত। আমি দুয়ো মিলি ধৰ্ম সাধন কৰিব লাগিব। সেয়েহে স্বামীক এৰি মইনো কেনেকৈ থাকিব পাৰো? মই তপস্যা কৰি আৰু আপোনাৰ দয়াত যলৈ ইচ্ছা তালৈ যোৱাৰ ক্ষমতা পাইছো। মই মোৰ স্বামীৰ লগতে যাব বিচাৰো।
যমে ক'লে, নহয় সাবিত্ৰী, তুমি উভতি যোৱা। তোমাৰ কথাত মই অত্যন্ত সন্তোষ পাইছো আৰু কষ্ট নকৰি তুমি এতিয়া ঘৰলৈ উভতি যোৱা। সাবিত্ৰীয়ে ক'লে, মই মোৰ স্বামীৰ লগতে আছো, মোৰনো আৰু কষ্ট কিহৰ? আৰু আপোনাৰ কাষত থাকিলেতো মোৰ আৰু অধিক পুণ্য লাভ হ'ব। ঘৰলৈ উভতি যোৱাৰ মোৰ কোনো প্ৰয়োজন নাই। যমে ক'লে, সাবিত্ৰী, তোমাৰ কথাবোৰ সঁচাকৈ বৰ মিঠা। সত্যবানৰ জীৱনৰ বাহিৰে তোমাক আন কি বৰ লাগে কোৱা? তুমি যি বিচৰা তাকেই দিবলৈ মই প্ৰস্তুত। সাবিত্ৰীয়ে ক'লে, ধৰ্মৰাজ, আপুনি মোক বৰ দিবলৈ সাজু আছে। তেন্তে মোৰ শহুৰদেৱে যাতে তেওঁৰ হেৰুৱা ৰাজ্য পুনৰ উভতাই পায়, মই সেই বৰকে প্ৰাৰ্থনা কৰোঁ। তেতিয়া যমে ক'লে, বাৰু সেয়াই হ'ব। তোমাৰ শহুৰদেৱে পুনৰ তেওঁৰ ৰাজ্য ঘূৰাই পাব। এতিয়া তুমি ঘৰলৈ উভতি যোৱা। সাবিত্ৰীয়ে ক'লে, আপুনি হৈছে ধৰ্মৰাজ, পাপৰ শাস্তিৰ বিধান কৰে আপুনিয়েই, আৰু পুণ্যৱানজনৰ মনোবাঞ্ছাও পূৰণ কৰে আপুনিয়েই। আপোনাৰ দৰে মহৎ পুৰুষে শত্ৰুকো দয়াদান কৰে। সাবিত্ৰীৰ কথাত সন্তুষ্ট হৈ যমে ক'লে, পিয়াহত পানী খাই মানুহে যিদৰে তৃপ্তি পায়, তোমাৰ এই কথা শুনিও তেনেদৰেই মই তৃপ্তি পাইছো। সত্যবানৰ জীৱনৰ বাহিৰে মোৰ পৰা তুমি আৰু এটা বৰ প্ৰাৰ্থনা কৰা। সাবিত্ৰীয়ে ক'লে, মোৰ পিতাৰ পুত্ৰ সন্তান নাই, তেওঁৰ যাতে 100টা পুত্ৰ সন্তান লাভ হয়। যমে ক'লে, সেয়াই হওক, তোমাৰ 100জন সুন্দৰ ভাতৃৰ জন্ম হ'ব। তোমাৰ মনৰ ইচ্ছা পূৰণ হৈছে। এতিয়া তুমি ঘৰলৈ উভতি যোৱা। চোৱা, আহি আহি তুমি কিমান দূৰ পাইছাহি। সাবিত্ৰীয়ে ক'লে, কিমাননো দূৰ? মইতো মোৰ স্বামীৰ কাষতে আছো। ইয়াতকৈ আৰু বহু দূৰলৈ মোৰ যাবলৈ মন গৈছে। বলক আৰু কিছু দূৰ আগুৱাই যাওঁ। গৈ গৈ আপুনি মোৰ কথা শুনি যাওক। ন্যায় আৰু সাধুতাক ৰক্ষা কৰে বাবেই আপোনাৰ নাম ধৰ্মৰাজ। আপোনাৰ প্ৰতি মোৰ নিজতকৈ অধিক বিশ্বাস আছে। সেয়ে মই আপোনাৰ পিছে পিছে আহি আছো। তেতিয়া যমে ক'লে, সাবিত্ৰী, ইমান সুন্দৰ কথা মই আৰু কাৰো পৰা শুনা নাই। তোমাৰ কথা শুনি মই অতিশয় সুখী হলো। সত্যবানৰ জীৱনৰ বাহিৰে তুমি মোৰ পৰা আৰু অন্য এটা বৰ মাগিব পাৰা। সাবিত্ৰীয়ে ক'লে, তেন্তে সত্যবানৰ 100টা পুত্ৰ সন্তানৰ জন্ম হওক। যমে ক'লে, বাৰু তাকেই হ'ব। এতিয়া তুমি ঘৰলৈ উভতি যোৱা। সাবিত্ৰীয়ে ক'লে, জ্ঞানী লোকৰ কাষলৈ যি মানুহ আহে তেওঁৰ মংগল হয়। সাধুসকলৰ অনুগ্ৰহ কেতিয়াও বিফল নহয়। সাধুসকলে আনসকলক ৰক্ষা কৰে। যমে ক'লে, সাবিত্ৰী, তোমাৰ কথা যিমানেই শুনিছো সিমানেই তোমাৰ প্ৰতি মোৰ মৰম চেনেহ বাঢ়ি গৈছে। মোৰ পৰা তুমি আৰু এটি বৰ মাগি ল'ব পাৰা। সাবিত্ৰীয়ে ক'লে, ধৰ্মৰাজ, আপুনি মোক সত্যবানৰ 100 পুত্ৰ হোৱাৰ বৰদান কৰিলে, তথাপি আপুনি তেওঁক লৈ গৈ আছে। সেইটো কৰিলে আপোনাৰ বৰ ফলিয়াব কেনেকৈ? দয়া কৰি সত্যবানক এৰি দিয়ক। তেতিয়া সন্তুষ্ট হৈ যমে সত্যবানৰ জীৱটোক বন্ধনমুক্ত কৰি দি ক'লে, এয়া লোৱা, তোমাৰ স্বামীক এৰি দিলো। ইয়াৰ পাছত তোমালোক 400 বছৰ সুখেৰে বাচি থাকি 100টা পুত্ৰ সন্তান লাভ কৰিবা। এই বুলি সেই ঠাইৰ পৰা যম অদৃশ্য হ'ল। বনৰ মাজলৈ উভতি আহি সাবিত্ৰীয়ে দেখিলে বনৰ মাজত সত্যবানৰ শৰীৰটো তেনেদৰেই পৰি আছে। তেতিয়া তেওঁ আলফুলেৰে তেওঁৰ মূৰ্ত নিজৰ কোলাত তুলি লৈ কপালত আঙুলি স্পৰ্শ কৰাৰ মাত্ৰকে সত্যবানে চকু মেলি চাই ক'লে, ৱাহ, কি আচৰিত! ৰাতি হৈ গৈছে তথাপি মই শুয়ে আছো। সাবিত্ৰী, তুমি মোক জগাই তোলা নাছিলা কিয়? আৰু মোক যে কিহবাৰে বান্ধি ধৰি লৈ গৈছিল সেই কলা মানুহটোনো কলৈ গ'ল? সাবিত্ৰীয়ে মিচিকাই হাঁহি ক'লে, সেই মানুহটো গুচি গৈছে। এতিয়া বোধহয় তোমাৰ শৰীৰটো কিছু সুস্থ হৈ উঠিছে। এতিয়া উঠা, চোৱা, ৰাতি গহীন হৈ আহিছে। তেতিয়া সত্যবান উঠি থিয় হ'ল আৰু চাৰিওফালে এবাৰ চকু ফুৰাই ক'লে, মোৰ ধাৰণা হৈছে যে মই কেৱল ফলাহাৰ কৰিয়েই তোমাৰ সৈতে বনলৈ আহিছিলো। তাৰ পাছত খৰি কাটি থাকোতে হঠাতে মোৰ মূৰটো আচন্দ্ৰাই কৰিলে। ধোৱা কোৱা দেখি মই তোমাৰ কোলাতে মূৰ থৈ শুই পৰিলো। তাৰ পাছতে এনে এটা ভয়ংকৰ কলা মানুহ আহি মোৰ সন্মুখত উপস্থিত হ'ল। সেয়া সপোন নে বাস্তৱ মই তাক ধৰিবই নোৱাৰিলো। তুমি কিবা দেখিছিলানে? সাবিত্ৰীয়ে ক'লে, যি দেখিছো কাইলৈ কম বলা। এতিয়া ৰাতি হৈছে, সোনকালেই ঘৰ পাবগৈ লাগে, নহলে আমাৰ চিন্তাত পিতা মাতা অধৈৰ্য হৈ পৰিব। অন্ধকাৰ ডাঠ হৈ আহিছে, বনৰ পশুবোৰে চিঞৰিব লাগিছে। মোৰ যে ভীষণ ভয় লাগিছে। এতিয়া আঁতৰি যাওঁ বলা। সত্যবানে ক'লে, এই ভয়ংকৰ অন্ধকাৰৰ মাজত তুমি ঘৰলৈ যোৱা পথ বিচাৰি পাবা জানো? সাবিত্ৰীয়ে ক'লে, তোমাৰ বোধহয় শৰীৰটো বৰ দুৰ্বল যেন লাগিছে। তোমাৰ যদি যাবলৈ শক্তি নোজোৰে তেন্তে আজি ৰাতিটো আমি এই বনৰ মাজতে থাকো। সৌৱা চোৱা, গছ এজোপাত জুই জ্বলি আছে,
তাৰ পৰা জুই আনি এই খৰিবোৰ জ্বলাই দিওঁ জুইৰ তাপ পালে নিশ্চয় তোমাৰ শৰীৰটোৱে কিছু আৰাম পোৱা যেন লাগিব সত্যবানে ক'লে নাই নালাগে মই এতিয়া সুস্থ হৈ উঠিছো বলা ঘৰলৈ যাওঁ আন কাহানিও মই ঘৰলৈ যোৱাত দেৰি কৰা নাছিলো আন্ধাৰ হলেই আয়ে মোক ঘৰৰ ভিতৰতে ৰাখে দিনৰ ভাগত মই বাহিৰলৈ ওলালেও আই পিতাই চিন্তাতে অস্থিৰ হৈ পৰিছিল তেতিয়া পিতাই যে মোক কলৈ বিচাৰি নগৈছিল আজি নাজানো তেওঁলোকে আমাৰ বাবে কিমান ব্যাকুল হৈ আছে কিয়নো মোৰ বাহিৰে যে এই জগতত আপন বুলিবলৈ তেওঁলোকৰ কোনোৱেই নাই হায় হৰি মইনো ইমানকৈ টোপনিয়াই আছিলো কিয় এই বুলি সত্যবানে মনৰ দুখেৰে কান্দিবলৈ ধৰিলে তেতিয়া সাবিত্ৰীয়ে তেওঁৰ আচলেৰে সত্যবানৰ চকুপানী মচি দি তেওঁক সান্তনা দিয়াত তেওঁ ক'লে সাবিত্ৰী এতিয়া আমি আৰু অকণো পলম কৰাটো উচিত নহব সোনকালে ঘৰলৈ উভতো বলা কেনেবাকৈ আই পিতাইৰ যদি কিবা হয় তেনেহলে আমাৰ বাচি থকাৰ ফল নাথাকিব তেতিয়া সাবিত্ৰীয়ে সত্যবানৰ কোঠাৰ আৰু ফলৰ জলঙাখন হাতত তুলি ললে সত্যবানে সাবিত্ৰীৰ কান্ধত ভিৰ দি লাহে লাহে খোজ ললে এইফালে এটা আচৰিত ঘটনা ঘটিল অন্ধ দুমৎসেনে আশ্ৰমত বহি সত্যবানৰ কথাকে ভাবি আছিল তাৰ মাজতে হঠাৎ তেওঁৰ চকুজুৰি ভাল হৈ গল তেওঁ আচৰিত হৈ চাৰিওফালে চাই চাই কবলৈ ধৰিলে বাছা সত্যবান তুমি ক'ত আছা এতিয়াও আশ্ৰমলৈ উভতি অহা নাই কিয় তেওঁ যেতিয়া শুনিলে যে তেতিয়াও তেওঁৰ পুত্ৰ বনৰ পৰা উভতি অহা নাই তেতিয়া তেওঁ দুখতে অস্থিৰ হৈ পৰিল সেই মুহূৰ্ততে তেওঁ তেওঁৰ পত্নীক লগত লৈ সত্যবানক বিচাৰি বনৰ মাজত পাগলৰ দৰে ঘূৰি ফুৰিলে বনৰ মাজে মাজে তেওঁলোকে বাটকুৰি বাই হাবাথুৰি খাই ক'ত আছা সাবিত্ৰী ক'ত আছা সত্যবান বুলি চিঞৰি ফুৰিবলৈ ধৰিলে আশ্ৰমৰ বাকী মুনিসকলে এই কথা জানিব পাৰি হাবিৰ মাজলৈ গৈ তেওঁলোকক উভতাই আনিলে মুনিসকলে তেওঁলোকক বুজাই বঢ়াই সান্তনা দিবলৈ চেষ্টা কৰিলে সুবচা নামৰ মুনি এজনে ক'লে আপোনালোক শান্ত হওক সাবিত্ৰীৰ পুণ্যৰ বলত সত্যবান জীৱিত আছে গৌতম মুনিয়ে ক'লে মই অনেক তপস্যা কৰিছো মানুহৰ মনৰ কথাও মই কৈ দিব পাৰো মই নিশ্চয়কৈ কৈছো যে সত্যবানৰ মৃত্যু হোৱা নাই এই কথা শুনি গৌতমৰ শিষ্য এজনে ক'লে মোৰ গুৰুদেৱে কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে সত্যবান অৱশ্যেই জীয়াই আছে দালভ্য মুনিয়ে ক'লে তোমাৰ চকুজুৰি যেতিয়া ভাল হৈ গৈছে এই কথাই প্ৰমাণ দিয়ে যে সত্যবানৰো নিশ্চয় কোনো হানি বিঘিনি ঘটা নাই তেওঁ ভালেই আছে মুনিসকলৰ সান্তনা বাণী শুনি দুমৎসেনে কিছু সান্তনা লভিলে এনে সময়তে সাবিত্ৰী আৰু সত্যবান আহি আশ্ৰমত উপস্থিত হল দুয়োৰে মুখত আনন্দৰ হাঁহি বিৰিঙি উঠিছে তাকে দেখি আশ্ৰমৰ মুনিসকলে আনন্দত আপোন পাহৰা হৈ দুমৎসেনক যে কত আশীৰ্বাদ কৰিলে তাৰ সীমা নাই তাৰ পাছত সকলোৱে মিলি একমুখে সত্যবানক সুধিলে সত্যবান তোমাৰ আজি ঘৰলৈ উভতি আহোঁতে পলম হল কিয় সত্যবানে বেজাৰ মনেৰে মুনিসকলক ক'লে মোৰতো কাহানিও এনে ঘটনা হৈ পোৱা নাই আজি দেখো হঠাতে মূৰটো আচন্দ্ৰ কৰা যেন পাই বনৰ মাজতে শুই পৰিছিলো তেতিয়া গৌতম মুনিয়ে ক'লে সত্যবান তোমাৰ পিতাৰাৰ চকুজুৰি কেনেকৈ ভাল হল তাকোতো তুমি নাজানা কিন্তু সাবিত্ৰীয়ে সেই সকলো কথাকে জানে সেই কথা যদি সাবিত্ৰীয়ে আমাৰ আগত প্ৰকাশ কৰে তেনেহলে আমি পৰম সন্তোষ পাম গৌতম মুনিৰ কথা শুনি সাবিত্ৰীয়ে সেইদিনাখনৰ সমস্ত ঘটনা বিৱৰি ক'লে ঘটনা শুনি মুনিসকলে সাবিত্ৰীক প্ৰশংসা কৰিলে পিছদিনাখন যেতিয়া দুমৎসেনে মুনিসকলৰ লগত বহি সেই ৰাতিৰ ঘটনাটোৰ ওপৰত কথা পাতি আছিল এনে সময়তে শালব দেশৰ পৰা তেওঁৰ প্ৰজাসকল আহি তেওঁৰ কাষত উপস্থিত হৈ ক'লে মহাৰাজ আপোনাৰ মহামন্ত্ৰীয়ে আপোনাৰ শত্ৰুজনক বধ কৰিছে তেওঁৰ সৈন্যবোৰ পলাই পত্ৰং দিছে এতিয়া আমি আটাই মিলি ইয়াকে সিদ্ধান্ত কৰিছো যে এতিয়াৰে পৰা আপুনি আকৌ আমাৰ ৰজা হ'ব তাৰ পাছত দেশলৈ উভতি গৈ দুমৎসেন পুনৰ ৰজা হল আৰু সত্যবান হল যুৱৰাজ সময়ত গৈ সত্যবান আৰু সাবিত্ৰীৰ 100 পুত্ৰ জন্ম হল আৰু সাবিত্ৰীৰ পিতৃ ৰজা অশ্বপতিয়েও লাভ কৰিলে 100টা পুত্ৰ সন্তান এনেদৰেই তপস্যাৰ বলেৰে পুণ্যৱতী সাবিত্ৰীয়ে তেওঁৰ পিতামাতা শহুৰ শাহু আৰু স্বামীৰ দুখ দূৰ কৰি সকলোকে সুশান্তি প্ৰদান কৰিলে আৰু সেইবাবেই আমাৰ দেশৰ মানুহে আজিও সাবিত্ৰী সত্যবানৰ নাম স্মৰণ কৰি গৌৰৱ অনুভৱ কৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা ভক্তি অৰ্পণ কৰে দৰ্শকসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহলে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদিহে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহলে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব
গতিকে দৰ্শকসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।